26 নিৰ্বাচন হ'ব এতিয়া আৰু এবছৰ আছে আমাৰ সন্ধান মানে প্ৰাৰ্থী না মন্ত্ৰী না সাংসদ না আপুনি কি ক'বলৈ গৈছে দলৰ সভাপতি চাওক এতিয়াতো দলৰ সংগঠন পৰ্ব চলি আছে বুজি পাইছেনে এতিয়া দলৰ সংগঠন পৰ্ব চলি আছে আমাৰ অহাকালিৰ পৰা মণ্ডল গঠন হ'ব 15 ডিচেম্বৰলৈকে ঠিক 16 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈকে জিলা কমিটি গঠন হ'ব জানুৱাৰী মাহত আমাৰ নতুন সভাপতিৰ কাৰণে নিৰ্বাচন নহয় আমাৰ এইটো পৰ্বটো আৰম্ভ হ'ব চেঞ্জ হ'ব নেকি সভাপতি এইটো আমি আমাৰ নেতৃত্বহে জানিব আপুনি এৰিব মই ক'ব নোৱাৰো না যদি মন্ত্ৰিত্ব দিয়ে আপোনাক আমি একজন হ'ল কাৰ্যকৰ্তা দলৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা আছে দলক সেৱা কৰি যাম আমাৰ হ'ল ৰাষ্ট্ৰভক্তি ৰাষ্ট্ৰ নিৰ্মাণ ৰাষ্ট্ৰ সৰ্বোচ্চ নেশ্যন ফাৰ্ষ্ট থিয়ৰিত আমি চলোঁ ভৱেশ কলিতা থিয়ৰি নচলে বাংলাদেশত কৈছে যে ভাৰতীয় সেনাৰ হস্তক্ষেপ হ'ব লাগে বা ইণ্ডিয়ান অকুপাইড বাংলাদেশ হ'ব লাগে কি ক'ব ছাপোৰ্ট কৰোঁ মই কোনটো যিটো ক'বলৈ গৈছে মানে তাত শুনক বাংলাদেশখন মই কৈ গৈছোঁ বাংলাদেশৰ স্বাধীনতা ইণ্ডিয়াই দিছে নহয় জানো প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়াৰ নেতৃত্বত 1971 চনত যি যুদ্ধ হৈছিলে পাকিস্তানৰ লগত ভাৰত আৰু পাকিস্তানৰ আৰু পূব পাকিস্তানৰ নাম বাংলাদেশ মই ভাবোঁ ওচৰীয়া আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ভূখণ্ড মোটামুটি আমাৰ জলবায়ুৰ লগত প্ৰায় একে আৰু সেইকাৰণে কৈছোঁ তাত যিখিনি সনাতন সংস্কৃতিৰ ব্যক্তি আছে সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব আমি এইটোৱেই ক'ম তাত যিখিনি সনাতন সংস্কৃতিৰ ব্যক্তি আছে তাত মঠ মন্দিৰ বা যিখিনি মানুহবোৰ অত্যাচাৰ নিৰ্যাতন চলাই আছে অতি সোনকালে এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰে এক সিদ্ধান্ত ল'ব লাগে আৰু সনাতন সংস্কৃতিৰ মানুহখিনিক সুৰক্ষা দিব লাগে তেনেকৈ পাক অকুপাইড কাশ্মীৰ আছে এইটো মই ক'ব নোৱাৰোঁ এনেকৈ কাৰণ মইতো দেশৰ সৰ্বোচ্চ নহয় জানো ইণ্ডিয়ান অকুপাইড বাংলাদেশ হ'ব লাগে বুলি আপুনি সমৰ্থন কৰে নহয় পাকিস্তানে এতিয়া আমাৰ কাশ্মীৰখন পিঅ'কে বুলি কওঁ আমি পাক অকুপাইড কাশ্মীৰ কিন্তু আমি ইণ্ডিয়া ইমানলৈকে যাব বিচৰা নাই ভাৰতবৰ্ষখনে ইমান তললৈকে নাযায় মই এইটো নকওঁ কিন্তু এইটো ক'ম যে বাংলাদেশ চৰকাৰৰ প্ৰতি আমাৰ বিনম্ৰতাৰে অনুৰোধ থাকিল চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে যিখিনি সনাতন সংস্কৃতিৰ ব্যক্তি বা অন্য ধৰ্মৰ ব্যক্তি আছে তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সেইখন চৰকাৰে সুনিশ্চিত কৰিব লাগে সেনাৰ হস্তক্ষেপ বিচাৰে আপুনি মই বিচাৰিলেতো মই সেনা ডিপ্লয় কৰিব নোৱাৰোঁ নহয় জানো এইটো হ'ল এইটো ডিফেন্স মিনিষ্ট্ৰীৰ কথা আছে হোম মিনিষ্ট্ৰীৰ কথা আছে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি ৰিলেশ্যনশ্বিপ আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ বহু কথা আছে ইণ্টাৰনেশ্যনেল ল' পঢ়িব লাগিব আমি ভাৰত চৰকাৰটো বাৰম্বাৰ কৈ আছে আৰু ইতিমধ্যে আমাৰ বৈদেশিক সচিব তেখেত বাংলাদেশ ভ্ৰমণ কৰিব আমি যিটো গম পাইছোঁ